নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। ৰেলৱে 2019ত ইমানখিনি পোষ্ট ওলাইছে, আপোনালোকে যদি ভালদৰে প্ৰিপাৰেশ্যন নকৰে এই সোণালী সুযোগটো আপোনালোকৰ হাতৰ পৰা গুচি যাব। NTPCত 35,000 পোষ্ট, ৰেলৱে গ্ৰুপ ডিত 1,03,000 পোষ্ট, আমাৰ গুৱাহাটী জোনৰ কাৰণে প্ৰায় দুয়োটা মিলাই 4,000তকৈ অধিক পোষ্ট আছে। তো ইয়াতে NTPCৰ অলৰেডি ডেট অভাৰ হৈ গৈছে। যদি গ্ৰুপ ডি তেতিয়ালৈ এপ্লাই কৰা নাই আপোনালোকে এতিয়াও সময় আছে, 12 তাৰিখৰ আগত আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু এতিয়া ৰেজিষ্ট্ৰেশ্যনটো যদি কৰি থয় 28 তাৰিখলৈকে সময়সীমা আছে, পিছতো বাকীখিনি আপোনালোকে কৰিব পাৰিব। চাওক, ৰেলৱে গ্ৰুপ ডিৰ এক্সাম হ'ব ছেপ্টেম্বৰ-অক্টোবৰ 2019ৰ ভিতৰত। আৰু NTPCৰ এক্সাম যথেষ্ট সোনকালে হ'ব, মে-জুন মাহৰ ভিতৰতে এই এক্সামটো অনুষ্ঠিত হ'ব। তো প্ৰথমতে এই কিতাপখন আপোনালোকে চাই ল'ব পাৰে, যথেষ্ট ধুনীয়া কিতাপ, কমপ্লিট গাইড ফৰ RRB গ্ৰুপ ডিৰ লেভেল 1 এক্সাম 2019, মাথো 256 টকা। তো যথেষ্ট ইকনমি হয় এইখন। আপোনালোকৰ ডেলিভাৰী চাৰ্জ 50 টকা ল'ব পাৰে, প্ৰায় 300 টকাত আপোনালোকৰ ঘৰলৈকে আহি যাব এই কিতাপখন। দিশা পাব্লিকেশ্যনৰ হয় এইখন কিতাপ। আৰু ইয়াতে ৰেলৱে গ্ৰুপ ডিত যিখিনি প্ৰয়োজন গোটেইখিনি চিলেবাছ কভাৰ কৰি এইখিনি আগবঢ়োৱা হৈছে। আৰু আপোনালোকৰ বহুতে SSCৰ পোষ্টেল এছিষ্টেণ্ট, শ্বৰ্টিং এছিষ্টেণ্টৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, তেওঁলোকে এই কিতাপখন কিনিব পাৰে 451 টকা, মুঠ 500 টকা যাব আপোনাৰ। তো এইখনত যথেষ্ট ধুনীয়াকৈ চিলেবাছটো কভাৰ কৰা হৈছে, লগতে আপোনালোকৰ ৰেলৱে এক্সামৰ কাৰণেও যথেষ্ট হেল্প হ'ব। ইয়াৰে যিখিনি মেথছ আৰু ৰিজনিঙৰ ছেশ্যন আছে সেইখিনিৰে। তো এইখন যথেষ্ট ডাঙৰ কিতাপ, প্ৰায় 716টা পেজ আছে। আৰু যিখিনি বন্ধু-বান্ধৱী অসম পুলিচৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকে এই কিতাপখন কিনিব পাৰে, মাথো 167 টকা, লগত 50 টকা ডেলিভাৰী চাৰ্জ। 200 টকাৰ ভিতৰত আপোনাৰ এই কিতাপখন হৈ যাব। তো আপোনাৰ নিজৰ এড্ৰেছত আহি যাব। তাৰোপৰি আমাৰ অসমৰ যিমানবোৰ এক্সাম আহি আছে সকলো এক্সামৰ কাৰণে প্ৰয়োজনীয় এই কিতাপখন এছাম ইয়াৰবুক 2018, বৰ্তমান 2019ও পাব্লিছ হ'ব অতি সোনকালে। আৰু যদি পাব্লিছ হৈছে তেনেহ'লে আপোনালোকে এই লিংকটোত গৈয়ে বিচাৰিলে পাই যাব। 350 টকা এই কিতাপখনৰ দাম, 75 টকা ডেলিভাৰী চাৰ্জ। তো মুঠ 425 টকা যাব আপোনালোকৰ। এই কিতাপখন অসম ইয়াৰবুক 2018 বুলি ক'লেও আপোনালোকৰ কোনো প্ৰব্লেম নাই ইয়াত, কাৰণ ইয়াতে মাথো কাৰেণ্ট এফেয়াৰখিনি নাথাকিব 2018, ইয়াতে 2017 কাৰেণ্ট এফেয়াৰ অন্তৰ্ভুক্ত হ'ব। কিন্তু অসমৰ লগত জড়িত যিমানবোৰ তথ্য আমাৰ কম্পিটিটিভ এক্সামত আহে সকলোবোৰ ইয়াতে পাই যাব আপোনালোকে। তো আপোনালোকে এই কিতাপকেইখন সোনকালে কিনক আৰু আপোনালোকৰ প্ৰিপাৰেশ্যন আগুৱাই লৈ যাওক। ভিডিঅ'টো লাইক কৰিব, পাৰিলে আপোনালোকৰ বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিব। বহুতে হয়তো কি কিতাপ কিনিম এতিয়াও ভাবি পোৱা নাই, কাৰণ বহু কমেণ্ট আহি থাকে। ধন্যবাদ।